মুৰান্তি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 25 ডিচেম্বৰ আৰু আপোনালোক সকলোৱে বৰদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মানে মনটো বহুত ভাল লাগি আছে। মানে ক্ৰিছমাছ স্পেচিয়েল কি আছে আজি? ক্ৰিছমাছ স্পেচিয়েল আছে। ক্ৰিছমাছ দিনাখন চেণ্টাই মোক ইমান ধুনীয়া এটা গিফ্ট দিছে। মোৰ ৰাতিপুৱা শুই উঠিয়ে আহিছে সেই পাৰ্চেলটো। অহাৰ লগে লগে ইমান মনটো ভাল লাগি গ'ল। অলৰেডি মই খুলিয়ে চাইছোঁ। নেছলে ইণ্ডিয়া লিমিটেড, যিহেতু নেছলেটো গম পাইছেই। নেছলেটো আমাৰ ইণ্ডিয়াৰ এটা ডাঙৰ ব্ৰেণ্ড হয়। নেছলে সকলোৰে এটা ড্ৰিম থাকে, স্পেচিয়েলি যেনে খানা বনাই ভাল পায়, ৰেচিপিজ বনাই ভাল পায়। নেছলেৰ লগত যেতিয়া কাম কৰিবলৈ পায়, এইটো মোৰ ইউটিউব জাৰ্ণিৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে এই নেছলেৰ লগত কাম কৰাটো। সেইটো মই কৰিছিলোঁ। ভিডিঅ'টো আপোনালোকে নাই চোৱা যদি মই লিংকটো ডেছক্ৰিপশ্যন দি দিম, এইটো লগাই দিছোঁ। মই এটা পাটিচেপ্টা পিঠা বনাইছিলোঁ নেছলেৰ লগত। সেইটো মোৰ কলাবৰেশ্যন আছিলে। ফেব্ৰুৱাৰী আছিলে নে মাৰ্চত আছিলে? ভিডিঅ'টো কেতিয়া দিছিলোঁ? ফেব্ৰুৱাৰী লাষ্টত নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইক আছিলে। মোৰ একজেক্টলি মনত নাই কেতিয়া আছিলে। সেই তেতিয়াই কলাবৰেশ্যন, সেইটো মানে মোৰ ইউটিউব জাৰ্ণিৰ চবতছে ডাঙৰ কলাবৰেশ্যন আছিলে। কাৰণ তেওঁলোকে মোৰ লগত যেতিয়া সেইটো কলাবৰেশ্যন কৰিছিলে নেছলে, মোৰ পৰা গোটেই ৰাইটছখিনি লৈছিলে, মোৰ গোটেই ফুল ৰেচিপিজ লৈছিলে। লগতে মোৰ ভিডিঅ'ৰ যিখিনি ৰাইটছ হয় সেই ৰাইটছখিনিও তেওঁলোকে লৈ মেলি নিজৰ নেছলেৰ মিল্ক মেইডৰ যিটো ৱেবছাইট হয় তাত সেইটো ভিডিঅ' আপলোড কৰিছিল তেওঁলোকৰ। আৰু মোৰ যিটো নিজৰ ৰেচিপিজ হয় সেই ৰেচিপিটো মই টোটেল 3টা আছিলে, 2টা ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ। পাহৰি গৈছোঁ একজেক্টলি, মই পাহৰিছোঁ। দুটা আছিলে ন? চ' সেই 2টা ৰেচিপি যিটো শ্বেয়াৰ কৰিছোঁ, যিটো আমাৰ অসমৰ পাটিচেপ্টা পিঠা, সেইটোতো মোৰ নিজৰ ৰেচিপি বুলি কমপ্লিটলি মই কেতিয়াও ক'ব নোৱাৰোঁ। কিন্তু মই সেইটো নিজৰ অকণমান টুইষ্ট লগাই যিটো অকণমান ফিউজন বনাই দিছিলোঁ নেছলে মিল্ক মেইডৰ লগত। এটা ট্ৰেডিশ্যনেল ৰেচিপি অকণমান ফিউজন কৰি মেলি। চ' সেইটো মিল্ক মেইডৰ ৱেবছাইটত তেতিয়া তেওঁলোকে মোৰ পৰা ডাইৰেক্টলি কিনি লৈছিলে। সেই তেতিয়া বহুত বেছি ভাল লাগিছিলে সেই প্ৰজেক্টটোৰ কাৰণে। চ' ফাইনেলি সেই প্ৰজেক্টটো যেতিয়া এপ্ৰিচিয়েশ্যন পালোঁ আফটাৰ 10 মান্থছ নেছলে মোক এই গিফ্ট হেম্পাৰটো পঠিয়াইছে। আৰু নেছলে তেতিয়াই মোৰ লগত ডিল কৰিছিলে যে যদি মোৰ সেই ৰেচিপিজকেইটা আৰু মোৰ ভিডিঅ'টো যদি সিহঁতৰ ৱেবছাইটত থকাৰ পিছত মোৰ সেইটো যদি ভাল পায়, কনজিউমাৰে যদি পচন্দ কৰে, তেতিয়া আকৌ ইন ফিউচাৰত মোৰ লগত আকৌ নেছলে কাম কৰিবগৈ বুলি। চ' সেইটো কাম কৰা নকৰা সেইটো এতিয়ালৈকে বৰ্তমান কনফাৰ্ম হোৱা নাই। বাট যেতিয়া এপ্ৰিচিয়েশ্যনৰ কাৰণে এনেকুৱা এটা পঠিয়াইছে মোৰ বহুত বেছি ভাল লাগিছে। ইমান বেছি একো নহয়, গিফ্ট হেম্পাৰ যিটো বেকিঙৰ কাৰণে বেকিং কিট মোৰ লগত আছিলে, কিন্তু এনেকুৱা ষ্টেইনলেছ ষ্টিলৰ নাছিলে। এনেও মই বেকিং বহুত কম কৰোঁ, বৰ্তমান ষ্টিল লাৰ্ণিং প্ৰচেছত আছোঁ। লাইফ ইজ অল এবাউট লাৰ্ণিং। চ' জীৱনত সদায় এটা এটা বস্তু শিকি যায়। যেনেকৈ মই বেকিংটো মই নিজৰ ফালৰ পৰা শিকিহে আছোঁ। মই এতিয়াও কমপ্লিটলি নিজকে ফুল্লি বেকাৰ বুলি ক'ব নোৱাৰোঁ। আৰু সেইখন এপ্ৰিচিয়েশ্যন লেটাৰখন হৈছে এইখন নেছলে ফালৰ পৰা। ডিয়াৰ চেফ, ইট হেজ বিন মই যিটো ট্ৰেডিশ্যনেল ৰেচিপি বনাইছিলোঁ সেইটো অকণ ফিউজন কৰিহে দিছিলোঁ। একদম টোটেলি আমাৰ অসমীয়া ষ্টাইলত বনোৱা হ'লে হয় অভিয়াছলি সেইটো বেলেগ হ'ব। মোৰতো অসমীয়া প্লাছ সেইটো গম পাইছেই, সেইকাৰণে এইটো লিখাই আছে চোৱা, এক্সপেৰিমেণ্টেল টুইষ্ট টু ট্ৰেডিশ্যনেল ডেজাৰ্টছ ডেট উই আৰ লাভড বাই এ লট অফ আৱাৰ কনজিউমাৰ্ছ। চ' এইটো মোৰ আজি মানে বেষ্ট খ্ৰীষ্টমাছ চেণ্টা গিফ্ট হয়। এইটো বহুত ভাল লাগিছে। মই মানে মোৰ ফেচত চাই নিশ্চয় গম পাইছোঁ মোৰ হেপিনেছটো কিমান ভাল লাগিছে। আৰু থেংক ইউ ছ' মাছ, আপোনালোকেও বহুত বেছি মৰম দিলে সেই ভিডিঅ'টোত। আৰু এই গোটেই ভিডিঅ'টোৰ কাৰণে অলমষ্ট সেই ভিডিঅ'টোৰ ক্ৰেডিট আমাৰ মিষ্টাৰ কেমেৰাৰ পিছফালে যোনে আছে, মিষ্টাৰ বিতুপন পাঠৰী, তেওঁলৈও যায়। কাৰণ ভিডিঅ'টো কমপ্লিটলি A to Z শ্বুট কৰাৰ পৰা কেনেকৈ কি কৰিব লাগে এভৰিথিং হেল্প কৰাত আমাৰ আছিলে মিষ্টাৰ বিতুপন পাঠৰী। একদম এনি টাইম এনি মমেণ্ট মোৰ ভিডিঅ' কৰাত সদায় হেল্প কৰে, সদায় ছাপৰ্টিভ হয়। চ' তাৰ কাৰণে থেংক ইউ ছ' মাছ টু মিষ্টাৰ হাজবেণ্ড। ৱেলকাম। চ' ভাল লাগিছে মোৰ বহুত বেছি, মই ইম'চনেল হৈ গৈছোঁ, বহুত বেছি ভাল লাগিছে। চ' মই কোনো প্ৰফেশ্যনেল চেফ নহয়, মই কোনো প্ৰফেশ্যনেল এনেকুৱা একো নহয়। মই খানা বনাই ভাল পাওঁ। যিবিলাক শিকিছোঁ মোৰ মাৰ পৰা শিকিছোঁ, পাপাৰ পৰা শিকিছোঁ। কাৰণ মোৰ মা পাপাও বহুত ভাল ট্ৰেডিশ্যনেল খানাবোৰ ৰান্ধে। অভিয়াছলি এইবিলাক বাহিৰৰ খানাবিলাক অভিয়াছলি তেওঁলোকে নাজানে। আৰু তেনেকৈ মোৰ খানাৰ প্ৰতি যিটো শিকিবৰ যিটো মানুহৰ মন যায় ন, মই খানা শিকি ভাল পাওঁ, বনাই ভাল পাওঁ, নতুন কিবা এটা ডিছ নিজে এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ। চ' সেইবোৰ কৰি ফাইনেলি যেতিয়া
এটা ইমান ডাঙৰ প্লেটফৰ্মত মোৰ ৰেচিপিটো যেতিয়া চাৰ্টিফাইড হয় যায় বহুত বেছি ভাল লাগে সো বহুত বেছি ভাল লাগে মই হেতু ফিলিংস শেয়াৰ কৰিব পৰা নাই আজি হেতু মানে ফিলিংসটো বহুত বেছি বেলেগ হয় যি সকলে খানা বনাই ভাল পায় মোৰ নিচিনাকে সেই সকলে নিশ্চয় এই ফিলিংসটো বুজি পাইছে সো মানে সপোন দেখিব লাগে বুলি কয় যেটো এদিন নহয় এদিন সৰু হুৰাকে হলেও সফল হয়গে সো আজি ক্ৰিসমাস স্পেশাল গিফট এয়া মোৰ কাৰণে ইয়া ক্ৰিসমাস স্পেশাল কিবা এটা বনাই দিব লাগে আৰু বনাম ক্ৰিসমাস বুলি কিবা এটা আমি ক্ৰিসমাস বুলি আজি চিকেন আনি থৈছিলো চিকেন টাংৰি या অলপ বাহিৰৰ ষ্টাইলত বনাম আজি ইণ্ডিয়ান ষ্টাইল নবনাও আৰু উলাই যোৱা কথা আছিল দুইজনে ধুনিয়াকে ড্ৰেছ কৰি মেলি ৰেডি হৈ আছিল কিন্তু ইমান দবাপিটা বৰষুণ দিছে আৰু ইভিনিং প্ৰগ্ৰাম এটা আছে যাম আৰু খালে ন যাদুকৰ বিক্ৰম বুলি যাদুৰ শো কেনেকুৱা হয় আজিলৈ চাই পোৱা নাই সো তাৰ আগতে আজি ক্ৰিসমাস স্পেশাল হে ডিশটো বনাই লওঁ তুমি হেল্প কৰিব লাগিব ওকে বাহিৰত যে কেনেকুৱা দবাপিটা বৰষুণ দিছে পুৰা ডাঙৰকে ধৰিব পাৰিছে নে এই গছজোপাত চালে গম পাব আৰু ইফালে আমাৰ আজি ক্ৰিসমাস স্পেশাল বনাবৰ কাৰণে ৰেডি কৰা হৈছে জাস্ট কাটকিটা বহাই দিছে টাংৰি আৰু ব্ৰেষ্ট ইনগ্ৰেডিয়েন্টস বহুত বেছি নালাগে অকল নহৰু ইয়াত ডাঙৰ সাইজৰ যেহেতু আমাৰ ইয়াত কিমান চিকেন ব্ৰেষ্ট এটা লেগ এটা আছে তাৰ কাৰণে ডাঙৰ সাইজৰ নহৰু এটা মানে ইমানমান ডাঙৰ সাইজৰ নহৰু তাৰপিছত আমি জ্বলাকে ভাল পাওঁ সেইকাৰণে জলকীয়া 5টা দিছো নিমখটো যিকোনো নিমখ মোৰ লগত মই ৰক সল্টটো ব্যৱহাৰ কৰোঁ তাৰ পিছত ইয়াৰ মেইন ইনগ্ৰেডিয়েন্টছটো হৈছে ৰ'জমেৰী আৰু থাইম এই দুটা মানে ডাঙৰ চামুচেৰে এচামুচ মই আন্দাজত দিছোঁ থাইমটো মই ভাল পাওঁ ইয়াৰ গোন্ধটো ভাল পাওঁ সেইকাৰণে থাইমটো অকণ বেছিকৈ দিম 1.5 চামুচমান থাইম দিম ইয়াত পানী দি পিনে মিক্সিত গুড়ি নকৰোঁ এইটো অলিভ অইল হয় অলিভ অইল দি গুড়ি কৰিম ভালকে বনাই এইটো মিক্সিত গুড়ি কৰি ললো এইটো খুননাত গুড়ি কৰিব পাৰিলেতো আৰু ভাল হয় এয়া খুননানে পটাত খুননাত কৰিলেও হয় পকাত কৰিলেও হয় পটাত সৰি পকাত একেবাৰে সিম্পল হয় এনেকে সিম্পলকে বনাই খাই ভাল লাগে এইটো জালুক অকমান দিব বিচাৰিলে দিব পাৰে মই জলকীয়া অলৰেডি দিছোৱে মোক জালুক নালাগে দেই জালুক অকমান দি দিলে ভাল লাগে আৰু এই চিকেনখিনি এতিয়া এয়াৰ ফ্ৰাই কৰিম যেটো আপোনাৰ তেলটো অকল অলিভ অইলটো হেলদি হয় এক্সট্ৰা ভাৰ্জিন অলিভ অইল আৰু আজিকালি আমি নো হেলদি লাইফষ্টাইল এটা সকলোৱে বিচাৰি আছো তো মানে এক প্ৰকাৰ হেলদি চিকেনতে পৰে যিখিনি হাৰ্বছ হয় নেচাৰেল হাৰ্বছে আছে ইয়াত ৰ'জমেৰী থাইম খালি মোৰ লগত ফ্ৰেছ নাই কাৰণে মই সেই বজাৰত ড্ৰাইখিনি ব্যৱহাৰ কৰিছোঁ ফ্ৰেছ থাকিলেতো আৰু ভাল হয় আৰু বহুতে মোক কমেণ্টত সুধি থাকে কাৰণ মই অভেনটো প্ৰায়ে দেখুৱাওঁ মোৰ ভিডিঅ'তে একচুৱেলি অভেন নহয় এয়াৰ ফ্ৰাইও কৰিব পাৰি ইয়াত অভেনৰ কামো কৰিব পাৰে 2 in 1 হয় যদি আপোনালোকে কিনিব বিচাৰি আছে এনেকুৱা এটা বস্তু যেটো নেকি একেবাৰতে হৈ যায় এয়াৰ ফ্ৰাই এক্সট্ৰা কিনিব নালাগে অভেন এক্সট্ৰা কিনিব নালাগে কাৰণ কেক চেক বনাবলৈ আমি যিবিলাক বেকিঙৰ কাম কৰোঁ সেইবিলাকৰ কাৰণে আকৌ এক্সট্ৰাকে এটা অভেনৰ প্ৰয়োজন হয় কিন্তু ইয়াতে মই বেছিভাগ এয়াৰ ফ্ৰাই কৰোঁ আজিৰ চিকেনটো সেই এয়াৰ ফ্ৰাই কৰিম ইয়াত গোটেইখিনি ফাংচন দিয়াই আছে কি কৰিব পাৰে এই অভেন প্লাছ এয়াৰ ফ্ৰায়াৰটোত ৱাৰ্ম কৰিবলৈ ব্ৰইল কৰিবলৈ টোষ্ট কৰিবলৈ বেক কৰিবলৈ এয়া বেক এয়াৰ ফ্ৰাই ৰটিচেৰিটো নিশ্চয় গম পাইছে ৰটিচেৰি মানে হৈছে ইয়াত আগতে বহুত আগতে হোল চিকেন এটা মই বনাই দেখুৱাইছিলোঁ নহয় হোল চিকেনটো ইয়াত ৰটিচেৰি ধুনীয়াকৈ বনাব পাৰে কিন্তু আজি মই ৰটিচেৰি নকৰোঁ আজিখিনি এয়াৰ ফ্ৰাই কৰিম তাৰপিছত ইয়াত নৰ্মেল অভেন এটাত যি ফাংচন থাকে সেই গোটেইখিনি থাকে ইয়াত টেম্পাৰেচাৰ ছেট কৰিব পাৰে গোটেইখিনি আৰু টাইমাৰ যিমান টাইমৰ কাৰণে লাগে আৰু টোষ্ট মেইন থিং ইয়াত ব্ৰেডো টোষ্ট কৰি খাব পাৰে ব্ৰেডটো আপোনাক লাইট লাগে মিডিয়াম লাগে ডাৰ্ক লাগে সেইটো নিজে ছেট কৰি ল'ব পাৰে তো এই অভেনটো হৈছে গিক এৰ'কুক ব্ৰেণ্ডটোৰ নাম এইটো গিক এৰ'কুক অভেন প্লাছ এয়াৰ ফ্ৰায়াৰটো যদি কিনিব বিচাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দিয়ে দিম আৰু ইয়াত অভেন এটাত যি বস্তু আহে এই ৰটিচেৰিটো দেখুৱাইছে লগতে এয়াৰ ফ্ৰাই কৰিবলৈ এখন আহে তাৰপিছত এইখিনি চিকেনটো উলিয়াই আনিবলৈ তাৰপিছত বাকি এইখিনি আৰু যি এখন প্লেট নৰ্মেল তাৰপিছত আৰু এটা মই চিকেন বনাবলৈ এতিয়া দেখিব ইউজ কৰিম সেই গোটেইখিনি যি লাগে এটা অভেন প্লাছ এয়াৰ ফ্ৰায়াৰ আৰু মই সেইকাৰণে ভাল পালোঁ দুটা একেলগতে আছে কাৰণে কিনি ল'লোঁ আপোনালোকে কিনিব বিচাৰিলে কিনিব পাৰিব আৰু সঁচাকৈ ভালে মই ইউজ কৰি ভাল পাইছোঁ সেইকাৰণে অনেষ্ট ৰিভিউটো দিছোঁ বহুতে সুধি থাকে এতিয়া বনাই লওঁ ন এয়াৰ ফ্ৰাই কৰিম খালি ফ্ৰেঞ্চ ফ্ৰাইজ অলপ আছিলে নহয় মেইন কথা আৰু ফ্ৰেঞ্চ ফ্ৰাইজো ইয়াত এয়াৰ ফ্ৰাই কৰিব মই ট্ৰেখনতে এয়াৰ ফ্ৰাই কৰিম এইখনতো এয়াৰ ফ্ৰাই কৰিব পাৰে মেইনলি এয়াৰ ফ্ৰাইৰ কাৰণে এইখন ইউজ কৰে
আলু এতিয়া নতুন আলু হয় নতুন আলুটো বাকলি গুচাব নালাগে ধুনীয়াকৈ ধুই লোৱা হৈছে Geek Airocook to এতিয়া 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ৰাখিছিলোঁ কেক বনাবলৈ যেনেকৈ প্ৰিহিট কৰিব ল'বলগীয়া হয় তেনেকৈ চিকেন এনেকুৱা কৰিলেও প্ৰিহিট কৰি ল'লে ভাল হয় তেতিয়া ভিতৰৰ এনভাইৰনমেণ্টটো ধুনীয়া হৈ থাকে এতিয়া ইয়াত দিয়াই আছে মই আগনকালে এয়াৰ ফ্ৰাই কৰোঁ যে সেইকাৰণে এয়াৰ ফ্ৰাই দিয়াই আছে যদি বেক কৰিব বিচাৰিলে বেকত দিব পাৰে এতিয়া মই এয়াৰ ফ্ৰাই কৰিম কাৰণে এইটো এয়াৰ ফ্ৰাইত দি দিছোঁ টেম্পাৰেচাৰটো 200 ডিগ্ৰীত দিম 25 মিনিটৰ কাৰণে দিম কাৰণ অলৰেডি মই 10 মিনিট প্ৰিহিট কৰিছিলোঁ যে আৰু চিকেনৰ লগত খাবৰ কাৰণে ইয়াৰ ৰাইচ অলৰেডি বনাই থোৱা আছে বাসমতি ৰাইচ হয় বাটাৰ মই গাৰ্লিকছ এণ্ড হাৰ্বছ এইটো ব্যৱহাৰ কৰি আছোঁ এইটো ইউজ কৰিলে বেলেগ একো দিবগৈ নালাগে ইয়াত দিছোঁ ভেজখিনি ভেজিটেবলছখিনি ক্ৰাঞ্চি বাইটটা আহিলেহে ভাল লাগে আৰু বাটাৰখিনিত ফ্লেভাৰ আছিলে সেইকাৰণে বেলেগ ফ্লেভাৰ নিদিওঁ সোৱাদ অনুসৰি নিমখ অকণমান গাৰ্লিক পাউডাৰ চিলি ফ্লেক্স বাটাৰখিনি কম হ'ল সেইকাৰণে এতিয়া আকৌ অকণমান দি দিছোঁ গাৰ্লিক এণ্ড হাৰ্বছ বাটাৰটো 25 মিনিট হৈ গ'ল গোন্ধ ইমান ধুনীয়া আহিছে এতিয়া টাংৰিটো সিজিলে নাই জানো ব্ৰেষ্ট কেইটাটো সিজি গৈছে চিকেন কেইপিছো ধুনীয়াকৈ কুক হৈ গৈছে সফ্ট এণ্ড জুইচি হৈছে এই উল্টা চাইডেও হৈছে বক চয় ফ্ৰেঞ্চ ফ্ৰাইজ এয়াৰ ফ্ৰাই কৰিম এই পুৰা আইচ আহিছে হৈ আছে ইয়াত অকণমান তেল হাতেৰে এনেদৰে সানি লৈ এখন দি ওপৰত এই এয়াৰ ফ্ৰাই টেম্পাৰেচাৰটো 200 ডিগ্ৰী বহুত বেছি হৈ যায় 150ত ৰাখিম 10 মিনিটৰ কাৰণে এনেও গৰম পিছটো দুটুকুৰা কৰি দিছোঁ নহ'লে দেখিবলৈ ইমান বেয়া লাগি আছিল মোৰ আজিৰ চিম্পল খ্ৰীষ্টমাছ স্পেচিয়েল বাটাৰ গাৰ্লিক ৰাইচ চটেড বকচয় খাই পাইছেনে আপোনালোকে বকচয় লাই শাকৰ নিচিনা নহয় একজেক্টলি ইয়াৰ টেষ্টটো বহুত ধুনীয়া হয় আৰু বেক পটেটোছ এয়াৰ ফ্ৰাইড চিকেন আৰু চিকেনৰ ৰেচিপিটো যে চিম্পল হয় জাষ্ট ৰ'জমেৰী আৰু থাইমৰ ফ্লেভাৰটোৱে এই চিকেনখনত বহুত ধুনীয়া কৰি দিয়ে আৰু লগতে গাৰ্লিকো আছে আৰু চটেড ভেজিটেবলছ ফ্ৰেঞ্চ ফ্ৰাইজখিনি এয়াৰ ফ্ৰাই কৰাৰ পিছত ইমান ধুনীয়া খমখমীয়া হৈছে শুনি পাইছে নিশ্চয় তেলত ভজা নিচিনা পুৰা খমখমীয়া হয় আৰু এনেকৈ খায়ো ভাল লাগে এইখিনি এতিয়া ঠাণ্ডা দিনত বহুত জল্দি সেমেকি যায় সেইকাৰণে মই এইখন অডি ইউনিৰেপছৰ পেপাৰ ফইল হৈ এইখন নেচাৰেল হয় ইয়াত ৰেপ কৰি ৰাখিম ইয়াত বহুত দেৰিলৈকে ফুডখিনি হাইজেনিক আৰু ফ্ৰেছ কৰি ৰাখিম আৰু লগতে হেল্ডিও হয় কাৰণ ফুড ছেফটি চাৰ্টিফাইড হয় আৰু এই পেপাৰখনত হাৰ্মফুল মেটেলছ আৰু কেমিকেলছ একো ব্যৱহাৰ কৰা নহয় এই ফ্ৰেঞ্চ ফ্ৰাইজখিনি এই ইউনিৰপখনত ৰেপ কৰাৰ পিছত আকৌ ঠাণ্ডা যদি হৈ যায় এনেকৈ আকৌ গৰমেও কৰিব পাৰে কাৰণ এই ইউনিৰেপখন 10 ডিগ্ৰীৰ পৰা 230 ডিগ্ৰী চেলচিয়াছলৈকে গৰম কৰিব পাৰি আৰু গ্ৰীজ প্ৰুফ হয় অকণমানো জ্বলিও নাযায় এই ইউনিৰেপটো এমাজনতো পাই যাব নহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ আৰু এয়া ফ্ৰেঞ্চ ফ্ৰাইজ মই প্লেটিঙত দিয়া নাছিলোঁ দেখিব ইমান নিমিলিব চাগে বুলি ধুনীয়া হৈছে ফ্ৰাইড ৰাইচটো ফ্লেভাৰটো ভাল লাগিছে বহুত চিকেনটোৰ দিয়া আকৌ ৰিভিউ চিকেনটো খোৱা নাই খাব লাগিব এই ফ্ৰেঞ্চ ফ্ৰাইজটো ভাল হৈছে কিন্তু তেল চেল একো নাই পুৰা ধুনীয়াকৈ চিকেনটো কেনেকুৱা টেষ্টি হ'ব একেবাৰে এনেকৈ খাব লাগিব মানে তেল চেল দি বনোৱাতকৈ এনেকৈ বনাই খোৱাটো ভাল লাগিব এয়াৰ ফ্ৰাইত বেছি তেলো নালাগে এয়াৰ ফ্ৰাই কৰাৰ কাৰণে মানে সোৱাদটো ভাল হৈছে মানে তেল চেল নাই ইমান অইলি নহয় মানে বাহিৰৰ আউটাৰ লেয়াৰটো অকণমান ক্ৰিস্প ভিতৰৰ ফালে জুইচি টেণ্ডাৰ ধুনীয়া ইমান ধুনীয়া হৈছে খাই মজা লাগিছে আৰু থাইম আৰু ৰ'জমেৰীটো মিক্সিত গুড়ি কৰোঁতে একেবাৰে গুড়ি হ'ব দিব নালাগে এয়া চাওক অকণমান আমাৰ দেখি পাইছে নহয় এনেকুৱাকৈ থাকিব লাগে একেবাৰে গুড়ি হৈ গ'লে বেয়া লাগে খানা পিনা খাই লগালগ ওলাইছোঁ আজি খ্ৰীষ্টমাছ এফ কাৰণে ওলাইও যাওঁ আৰু মেজিক শ্ব' এটা চাব আছিলে কৈছিলোঁ যে অথনি আৰু কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত ইমান ধুনীয়াকৈ বাগানভেলিয়া এইজোপা ফুলি আছে তাৰ ওচৰতে বোলো ফটো দুখনমান মাৰোঁ কিন্তু আজিৰ বতৰটো যিহে গুমুঠা ডাৱৰীয়া বতৰ গোটেই ফটো এখনো ভাল নহ'লে আৰু আমাৰ লগত আছে এতিয়া দুটা টিকেট এই দুটা যাদুকৰ বিক্ৰমৰ আগত চাই পাইছে যাদুকৰ বিক্ৰম
যাদুৰ শ্ব' এনেকৈ চাই পোৱা নাছিলোঁ এই চাব যাওঁ ফাৰ্ষ্ট টাইম আমাৰ অকণমান দেৰিয়ে হৈ গ'ল 5টা বজাৰ পৰা ষ্টাৰ্ট আছিলে শ্ব'টো এতিয়া আৰু সেই যাদুৰ শ্ব' চাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হয় আৰু এয়া মোৰ জীৱনৰ ছেকেণ্ড মেজিকেল শ্ব' সৰু হৈ থাকোঁতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়াই চোৱা তাৰপিছত সুদীৰ্ঘ ইমান বছৰৰ মূৰত চাই আছোঁ আৰু সঁচাই মানিবলগীয়া অদ্ভুত হাতৰ কলা বুলিয়ে ক'ব নে কি ক'ব কাৰণ বেলুন এটাৰ পৰা যেতিয়া শহাপহু এটা উলিয়াই দিছে আৰু সেই শহাপহুটো বাকচটোৰ ভিতৰত ভৰাই আকৌ সেইটো নোহোৱাও কৰি দিছে আৰু এইখিনি বাৰু পূৰা অদ্ভুত আৰু এনেকুৱা বহুত আছিলে মই জাষ্ট অকণমান এটা ক্লিপহে দেখুৱাইছোঁ আপোনালোকক আৰু এনেকুৱা বহুত কেইবাটাও যাদু দেখুৱাইছিলে তাৰ মাজতে এটা ফানী ইনচিডেণ্টো হৈছিলে ফানীও হয় ভয় লগা বুলিও ক'ব পাৰি অডিয়েঞ্চৰ ফালৰ পৰা এজন সাহসী বিয়া পতা যুৱক লাগে বুলি তেওঁ মাতি পঠিয়ালে আৰু এই মানুহজন যে দেখিছে ডিঙিটো পাতি আছে তাত প্ৰথমতে তিয়ঁহ এটা ৰাখি তিয়ঁহটো কাটি দিলে তাৰপিছত মানুহজনক ডিঙিটো ভৰাব দিলে আমি প্ৰথমতে অকণ ভয় খাই আছিলোঁ কিবা হৈ যাব নেকি আৰু যিজন মানুহে ডিঙিটো পাতি আছিলে তেওঁ নিজেও তাত গৈ ভয় খাই আছে কপি আছিলে বোলে যাদুকৰজনে মাইকত কৈ দিছে আৰু থেংক গড একো নহ'লে যেনেকৈ ভৰাই দিলে তেনেকৈ ওলাইও আহিলে সঁচাই মানিবলগীয়া হাতৰ কলা এই যাদুবোৰ অদ্ভুত হয় কিছুমান মানিবলগীয়া আৰু তাৰ ভিতৰত এইটো আৰু এটা মোৰ ভাল লাগিলে এই মানুহজনক যে দেখিছে ৰছী দি প্ৰথমতে ৰছী দি বান্ধি লৈছে তাৰপিছত ওপৰত কাপোৰখন দিছে আকৌ ৰছী দি বান্ধিছে এনেকৈ টোটেল 3টা লেয়াৰ কৰিছে আৰু সেই 3টা লেয়াৰ পূৰা টাইটকৈ কচি কচি বান্ধাৰ পিছত কিমানটা ছেকেণ্ডৰ পিছত আপোনাৰ মই হিচাপ কৰা নাই একজেক্টলি আকৌ আগতে যেনেকৈ আছিলে তেনেকৈ ওলাই আহিছে সঁচাই অদ্ভুত এইখিনি মানিবলগীয়া ভাল লাগিলে মোৰ এইখিনি আমি মেজিক শ্ব' চাই এতিয়া আহিছোঁ ৱেষ্ট চাইডলৈ অলপ শ্বপিং কৰিবলৈ বিতুপনে বহুত ভাল পালে মেজিক শ্ব'টো ন যাদুৰ শ্ব'টো ভাল আছিলে ফাৰ্ষ্ট টাইম চাইছোঁ কিন্তু ভাল লাগিছে ৱেষ্ট চাইডত আমাৰ বাৰ্থডে মাঞ্চ আছিলে আপোনাৰ ছেপ্টেম্বৰ নে অক্টোবৰত তাৰ আমাৰ পইণ্টছ গোটেই মিছ হৈ গ'ল এতিয়া একো নাপামে আৰু পইণ্টছ এইবাৰ ইমান বেছি ঠাণ্ডা পৰিছে মই বুটছ নিকিনো বুলি ভাবি আছিলোঁ কাৰণ আগৰ বুটছযোৰ বেয়া হৈ গ'ল বহুত বছৰ পিন্ধিলোঁ 4-5 বছৰমান পিন্ধিলোঁ আৰু বুটছ এযোৰ কিনিলেই ভাল এযোৰ কিনিব লাগে বহুত বছৰ লাষ্টিং কৰে কাৰণ সদায় পিন্ধা নহয় অকেজনেলিহে পিন্ধা হয় আৰু ঠাণ্ডাত পিন্ধা হয় স্পেচিয়েলি আৰু এইবাৰ মই ঠাণ্ডা বেছি নপৰাৰ কাৰণে নিকিনো বুলি ভাবি আছিলোঁ কিন্তু উপায় নাই ইমান ঠাণ্ডা পৰিছে যোৱাকালিৰ পৰা আৰু বুটছ এযোৰ থাকিলে যিকোনো ড্ৰেছৰ লগত ইজিলি পিন্ধিব পাৰি নহ'লে এনেই চিম্পল জোতা এযোৰ হ'লে চব ড্ৰেছৰ লগত নাযায় সেইকাৰণে কিন্তু ভাল লাগিছে খালি ওচৰৰ পৰা ইমান ডাঙৰ দেখি পিন্ধিলে আকৌ টিকলো দেখি ড্ৰেছৰ লগত ভাল লাগিব এযোৰ পচন্দ হৈছে চ' আমাৰ শ্বপিং ডান উইণ্টাৰ ৱেৰ কেইটামান লোৱা হ'ল বিতুপনেও ল'লে ময়ো ল'লোঁ আৰু আজি আমাৰ দিনটো ইমান ভালদৰে গৈছে খ্ৰীষ্টমাছৰ দিনটো ৰাতিপুৱা শুই উঠাৰ পৰা এই ৰাতিলৈকে আৰু আমি চাৰ্চ যাম ভাবিছিলোঁ আজি কিন্তু যোৱা নহ'লে সেইফালে বহুত ভিৰ আছিলে আৰু গাড়ী যোৱা এলাও নাছিলে ওচৰতে ডেকৰ কৰি ৰাখিছিলে খ্ৰীষ্টমাছৰ তাতে গৈ ফটো কেইখনমান মাৰি গুচি আহিলোঁ আৰু আমি এতিয়া আহিছোঁ ইয়াতে কেফে এখনত আজি যে মোৰ সেই কৈছিলোঁ যেতিয়া সৰুকৈ হ'লেও টকেন এটা তাৰ কাৰণে আমাৰ বিতুপনক হেনো পাৰ্টি লাগে সৰু সুৰাকৈ দিনততো বহুত হেভিকৈ খাইছিলে ৰাতি চিম্পল কিবা এটা খাম আৰু আছিলে আজিৰ চিম্পল খ্ৰীষ্টমাছ ব্লগ আৰু আজি মানে খ্ৰীষ্টমাছ দিনটো মোৰ কাৰণে বহুত বেছি আপোন হয় কাৰণ মই যেতিয়া CITত পঢ়িছিলোঁ তাৰ পৰাই সেই CITত কোকৰাঝাৰত বহুত ডাঙৰকৈ খ্ৰীষ্টমাছৰ আজিৰ ডেটো বহুত ডাঙৰকৈ পালন কৰিছিলে তাত আজিৰ দিনটোত বহুত ধুনীয়া খানা দিছিলে আৰু খ্ৰীষ্টমাছ বৰদিন উপলক্ষে নাচ গান ডান্স সেই সকলোবোৰ হৈছিলে চ' ভাল লাগিছিলে সেই তেতিয়াৰ পৰাই উদযাপন কৰি আহিছোঁ যে চ' আজিৰ সেইকাৰণে খ্ৰীষ্টমাছ দিনটোত মোৰ এনেই পঠিয়াবলৈ মন নগ'ল আই হোপ আপোনালোকৰো খ্ৰীষ্টমাছ আজিৰ দিনটো ভালদৰে গ'ল আপোনালোকে চাগে ব্লগটো 2-3 দেৰিকৈ দেখি আছে সময়ত নাই পোৱা কাৰণ আজি মই জাষ্ট আহি ভিডিঅ' এতিয়া শ্বুট কৰি খতম কৰি মেলি ৰাতিলৈ এডিট কৰিম নহ'লে কাইলৈ এডিট কৰিম তাৰপিছতে দেখা পাব চ' আজিলৈ সময় বাই আৰু ৱেষ্ট চাইডৰ পৰা মই যিখিনি শ্বপিং কৰিলোঁ সেইখিনি মই যে হল ভিডিঅ' বনাম বুলি কৈছোঁ এই কোটৰ লগত নহ'লে কিবা এটা বনাম আৰু চ' তাৰ লগত মই সেনেকৈ কি দেখুৱাই দিম গোটেইখিনি মেচিং কৰি মেলি চ' গোটেই বস্তুবোৰ আহি পোৱা নাই সেইকাৰণে ৰখি আছোঁ চ' আজিলৈ সোমাই বা আকৌ লগ পাম নেক্সট এটা ভ্লগত আৰু চিকেন ৰেচিপিটো কেনেকুৱা লাগিলে ট্ৰাই কৰি চাব একদম চিম্পল হয় খায়ো ভাল লাগে বাই বাই আকৌ লগ পাম